নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, এটা বহুতে ভাল খবৰ, কিয়নো অসম চৰকাৰৰ যিটো পঞ্চায়ত বিভাগ আছে PNRD ডিপাৰ্টমেণ্ট হয়, সেই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। হয় বন্ধুসকল, 95টা ভেকেঞ্চি মুকলি কৰা হৈছে। কৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো বন্ধুসকল, আপোনালোকে যদি অসম চৰকাৰৰ যিকোনো চাকৰিৰ কাৰণে আপোনালোকে অপেক্ষা কৰিছিল, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমানৰ পৰা আপোনালোকে কিমান বিচাৰিছে, লগতে আপোনালোকে এই ভেকেঞ্চিখিনিত কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, সকলোবিলাক তথ্য ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলকচোন ফ্ৰেণ্ড, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, অসম চৰকাৰৰ যিটো পঞ্চায়ত বিভাগ আছে, পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰিছে। তো বহুত ভাল খবৰ এটা আপোনালোকৰ কাৰণে আহিছে। ইয়াত আপোনালোকৰ 95টা ভেকেঞ্চি মুকলি কৰা হৈছে। কৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰ আৰু আদাৰ ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পোৱা যাব। আৰু এই ভেকেঞ্চিখিনিৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 12 ডিচেম্বৰৰ পৰা এই ভেকেঞ্চিখিনিৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, গোটেইখিনি আপোনালোকে ডিটেইলছত জনাই আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ইয়াত আপোনালোকৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেইটো হৈছে পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট, চমুকৈ ইয়াক PNRD বুলি কোৱা হয়। ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিটো লাষ্ট ডেট দিছে, লাষ্ট ডেটটো হৈছে আপোনালোকে জানুৱাৰী মাহৰ 11 তাৰিখলৈ আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো পোষ্ট, সেই পোষ্টটো আপোনালোকক ইয়াত 95টা পোষ্ট আপোনালোকক দেখিবলৈ পোৱা যাব। ইয়াত আপোনালোকৰ বিভিন্ন পোষ্ট নেমবিলাক ইয়াত দিয়া আছে। কৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰ আৰু বিভিন্ন ফেজ আপোনালোকক দেখিবলৈ পোৱা যাব ইয়াত। লগতে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো এটা অসম চৰকাৰৰ ডাইৰেক্টলি গভৰ্ণমেণ্ট জব হয়। পোষ্ট ৱাইজ ইয়াত আপোনালোকে বহুতো ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। ইয়াত আপোনালোকৰ যিটো ষ্টেট প্ৰজেক্টৰ অফিচাৰ GIS আছে, তাত আপোনালোকৰ এটা ভেকেঞ্চি আছে। ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুড, তাৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে। ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRMৰ কাৰণে 2টা, ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 3টা, ব্লক GIS কৰ্ডিনেটৰ কাৰণে 14টা ভেকেঞ্চি, ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা, ব্লক লাইভলিহুড এক্সপাৰ্টৰ কাৰণে 37টা, টোটেল আপোনালোকৰ 95টা ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো বিচাৰিছে। ইয়াত আপোনালোকৰ যিটো ষ্টেট প্ৰজেক্ট অফিচাৰ আছে GIS আছে, সেইটোত আপোনালোকৰ 18 বছৰৰ পৰা 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডৰ কাৰণে 18 বছৰৰ পৰা 45 বছৰ বিচাৰিছে বয়সটো। ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRMৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰিব। ব্লক GIS কৰ্ডিনেটৰ কাৰণে 18 বছৰৰ পৰা 38 বছৰলৈ এপ্লাই কৰিব পাৰিব। ব্লক NRM এক্সপাৰ্টৰ কাৰণে 18 বছৰৰ পৰা 38 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিটো ব্লক লাইভলিহুড এক্সপাৰ্ট আছে এগ্ৰিকালচাৰ এণ্ড এলাইড, তাত আপোনালোকে 18 বছৰৰ পৰা 38 বছৰলৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন, ইয়াত আপোনালোকৰ এটা কোৱালিফিকেশ্যন বিচাৰিছে। পোষ্ট ৱাইজ বিভিন্ন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে। তো এই কোৱালিফিকেশ্যনবিলাক আপোনালোকৰ কিছু হাই হয়। ইয়াত আপোনালোকৰ যিখিনি চিম্পল 10 পাছ, চিম্পল হাই ছেকেণ্ডাৰী পাছ কেণ্ডিডেট আছে, তেওঁলোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব নোৱাৰিব। এইখিনিত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে যিটো GIS পদ আছে, সেইটোৰ কাৰণে আপোনালোকৰ MTech থাকিব লাগিব, বা আপোনালোকৰ ME বা আপোনালোকৰ MSc ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যনৰ পৰা ছায়েন্সৰ পৰা আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, বা আপোনালোকৰ টেকন'লজি অফ ৰিলেটেড ফিল্ডৰ পৰা আপোনালোকৰ থাকিব লাগিব। যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন নাই, তো আপোনালোকৰ ইয়াত আৰু এটা কোৱালিফিকেশ্যন বিচাৰিছে ORBE বা BTech উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছায়েন্স ৰিম'টেড সেন্সিং তাৰ পৰা আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। বা আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যনো নাই, তো আপোনালোকৰ যদি ORMCA উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছায়েন্সৰ পৰা আপোনালোকৰ আছে ডিপ্ল'মা, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চো আপোনালোকৰ থাকিব লাগিব কিছু। নেক্সট আপোনালোকৰ যিটো ষ্টেট প্ৰজেক্টৰ অফিচাৰ আছে লাইভলিহুড, এইটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইকনমিক্সৰ পৰা আপোনালোক থাকিব লাগিব। তো আপোনালোকে বা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটো ইয়াত বিচাৰিছে হৰ্টিকালচাৰ, এগ্ৰিফৰেষ্ট্ৰি, এগ্ৰনমিক,
তাৰপিছত আপোনালোকৰ ফৰেষ্ট্ৰি এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াত থাকিব লাগিব আৰু ইয়াত আপোনালোকৰ বাকী যিখিনি পোষ্ট আছে এই পোষ্টখিনিৰো ইয়াত কোৱালিফিকেশ্যনবিলাক বেলেগ বেলেগ বিচৰা হৈছে তো আপোনালোকক গোটেইখিনি কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকক ক'বলৈ নাযাওঁ ভিডিঅ'টো বহুতে দীঘল হৈ যাব তো আপোনালোকে চেক কৰি চাই ল'ব লাগিব ইয়াৰ আপোনালোকৰ যিটো ফুল নটিফিকেশ্যনৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম আপোনালোকে চেক কৰি চাই ল'ব পাৰিব কোৱালিফিকেশ্যনবিলাক তো আপোনালোকে ইয়াৰ আপোনালোকৰ যিটো এপ্লাই ইতিমধ্যে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পৰা তো আপোনালোকে এপ্লাই কৰিব পাৰিব 11 ডিচেম্বৰ জানুৱাৰীলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ফ্ৰেণ্ডছ আপোনালোকে ইনফৰমেশ্যনটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম